সোণাৰী আৰু চৰাইদেউৰ পিছত এইবাৰ শিৱসাগৰ সম্পূৰ্ণৰূপে জলমগ্ন। এইখন শিৱসাগৰ চহৰ, এইটো শিৱসাগৰ ব্যস্ত NG ৰোড আৰু দলমুখ চাৰিআলি, তাৰপিছত ষ্টেচন চাৰিআলি, এই যি সংযোগী এলেকা সম্পূৰ্ণৰূপে এই ধৰণে পানীৰ তলত আপোনালোকে দেখিবলৈ পাইছে। ইতিমধ্যে যাতায়াত প্ৰায় বন্ধ কৰি দিয়া হৈছে। দোকান পোহাৰ, ইয়াৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছিল সকলো আজি বন্ধ আৰু খোলাৰ কোনো সম্ভাৱনা নাই। পানী দ্ৰুত গতিত এই মুহূৰ্তত বৃদ্ধি পাই আহি আছে। মই এজন ব্যক্তিৰ কাষলৈ আহিব বিচাৰিম। আপোনাৰ ঘৰ বা ব্যৱসায় প্ৰতিষ্ঠান আছে? প্ৰতিষ্ঠানটো ব্যৱসায় প্ৰতিষ্ঠান ইয়াতে আছে আৰু ঘৰ মোৰ চিভিলৰ বেক চাইডে। ঘৰতো পানী হৈছে? ঘৰত পানী হোৱা নাই। এতিয়া শিৱসাগৰ চহৰখনৰ কোন কেইটা অঞ্চলত সম্পূৰ্ণৰূপে জলমগ্ন হৈছে? টাউনখনৰ কথা সুধিছো। টাউনখন আপোনাৰ 6 নম্বৰ ৱাৰ্ডো হৈছে, আপোনাৰ 12 নম্বৰ ৱাৰ্ডো হৈছে। হয়, তাৰমানে দলমুখ চাৰিআলি, চাৰিআলি আৰু আপোনাৰ বিজি ৰোড। কেতিয়াবা এই অঞ্চলত এনে পৰিৱেশ দেখিছিল নে? নাই দেখা, মই জন্মৰ পৰা দেখা নাই। কিন্তু নাই দেখা। কোন কোন এলেকাত ইয়াত জলমগ্ন হৈছে আপুনি কিবা গম পাইছে? আমিতো এই দলমুখ চাৰিআলি, ষ্টেচন চাৰিআলি, গোটাখানি এতিয়া পানীৰ তলত আছে। ব্যৱসায় প্ৰতিষ্ঠান সকলো তাতে আছে। আমাৰ দোকানখনো পানী হৈ গ'ল। আমাৰ ঘৰতো পানী হৈছে বেক চাইডে। আমাৰ ককাহঁতৰ বয়সতো এনেকে মানে বানপানী হোৱা নাই চাগে, মেবি আজি ফাৰ্ষ্ট টাইম হৈছে, সিহঁতে কৈছে যিহেতু। শিৱসাগৰত কেতিয়াও কোনো কালে নোহোৱা পৰিৱেশৰ সৃষ্টি হৈছে। এই উজনি অসমৰ দুইখন জিলা বিশেষকৈ চৰাইদেউ আৰু তাৰপিছত এতিয়া শিৱসাগৰ। প্ৰথমতে চৰাইদেউ আৰু নাজিৰা, এতিয়া এই শিৱসাগৰ চহৰত এই ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। এইটো এটা ব্যস্ত NG ৰোড, ব্যস্ত পথ আৰু এই ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত ইয়াত বিৰাজ কৰিছে। চাৰিওফালে পানী আৰু পানী। এই চহৰখনৰ এই অঞ্চলসমূহ যে কেতিয়াবা পানীত বুৰ যাব, সেয়া কোনেও কাহানিও কল্পনা কৰিব পৰা নাছিল। সোণাৰীত ঠাই বিশেষে পানীৰ প্ৰেছাৰ কমিছে যদিও শিৱসাগৰৰ পৰিস্থিতি খুব ভয়াৱহ হৈ পৰিছে এই মুহূৰ্তত। নাজিৰাৰ পৰিস্থিতিও ভয়ংকৰ হৈ আছে আৰু বিশেষকৈ কালি নিশা দিচাঙৰ মথাউৰি ছিঙাৰ ফলত এই মুহূৰ্তত সেই দিচাং পানীৰ পৰা নিজ খালৈ ঘুগুৰালৈকে এক বিস্তীৰ্ণ এলেকা জলমগ্ন হোৱাৰ আশংকাই দেখা দিছে। প্ৰশাসনে আমি কালি যেতিয়া আহিছিলো সেই জজলি পাঁচালি হৈ মাহমৰাই হৈ, তেতিয়া প্ৰশাসনে নিশা 11:30-12 বজাতো সকলো ৰাইজকে সতৰ্ক কৰি মাইক যোগে সতৰ্ক কৰি দিছিল আৰু সকলোকে ঘৰ এৰিবলৈ। সেই কাৰেণ্ট নোহোৱা অন্ধকাৰ এক পৰিৱেশৰ মাজত যেতিয়া প্ৰশাসনে সকলোকে ঘৰ দুৱাৰ ত্যাগ কৰি আশ্ৰয় শিবিৰলৈ আহিবলৈ, ওখ এলেকালৈ আহিবলৈ কয়, তেতিয়া কেনে এক ভয়ংকৰ পৰিৱেশ সৃষ্টি হয় সেয়া আমি সহজতে অনুমান কৰিব পাৰো। আৰু সেই পৰিৱেশে কালি সেই অঞ্চলটোত হৈছে। আৰু যোৱা নিশা যেতিয়া আমি এই অঞ্চলত এইখন হোটেলত আছিলো, তাত যেতিয়া আমি প্ৰৱেশ কৰিছিলো, তেতিয়া ইয়াত এক ফুটাও পানী নাছিল। কোনো ধৰণৰ পানীৰ কোনো অস্তিত্বই ইয়াত নাছিল। আৰু আজি পুৱা এই মুহূৰ্তত ইয়াত ইমান পানী হৈছে আৰু পানী দ্ৰুত গতিত বৃদ্ধি পাই গৈ আছে। পৰৱৰ্তী সময়ত মোৰ সতীৰ্থ সাংবাদিক আৰু সকলে দেখুৱাব আৰু ময়ো ইয়াৰ পৰিৱেশ দেখুৱাই থাকিবলৈ চেষ্টা চলাম।